কোনো ক্ৰিকেটাৰে ভৱিষ্যতে নিপিন্ধে ৭ নম্বৰ জাৰ্চি। জাতীয় দলৰ কোনো খেলুৱৈয়ে ৭ নম্বৰ জাৰ্চি পিন্ধি অনাগত সময়ত মেচত অৱতীৰ্ণ নহয়। খেলুৱৈৰ লগত ভাৰতীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে এই বিশেষ জাৰ্চিয়ে। দীৰ্ঘ ক্ৰিকেট কেৰিয়াৰত এই জাৰ্চিৰ মালিক আছিল মহেন্দ্ৰ সিং ধোনী। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ সবাতোকৈ সফল অধিনায়কগৰাকীয়ে ফিল্ডত পিন্ধিছিল ৭ নম্বৰৰ জাৰ্চি। পিছে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ ইতিমধ্যে সমাপ্তি ঘটাইছে MS ধোনীয়ে। প্ৰবাদ প্ৰতীণ খেলুৱৈগৰাকী এতিয়া একমাত্ৰ IPLৰ সৈতেহে জড়িত, কিন্তু তেওঁক সন্মানিত কৰি BCCI গ্ৰহণ কৰিছে এই পদক্ষেপ। সেই অনুসৰি দলৰ নৱাগত খেলুৱৈসকলৰ ভিতৰত কাকো দিয়া হোৱা নাই ৭ নম্বৰ জাৰ্চি। ধোনীৰ সৈতে তেওঁ বিশেষ চোলাকো বৰ্ডে অৱসৰ প্ৰদান কৰিছে। বৰ্তমান জাতীয় দলৰ ক্ৰিকেটাৰসকলৰ বাবে আবণ্টন কৰা হৈছে 60টা বিশেষ নম্বৰ। দলৰ নৱাগত খেলুৱৈসকলে এই নম্বৰৰ মাজৰ পৰাই নিজৰ পচন্দৰ জাৰ্চি বাছনি কৰিছে। পূৰ্বে শচীন তেণ্ডুলকাৰৰ জাৰ্চিকো অৱসৰ প্ৰদান কৰিছিল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে। কিন্তু তেণ্ডুলকাৰৰ 10 নম্বৰৰ জাৰ্চিক লৈ এবাৰ সূত্ৰপাত হৈছিল বিতৰ্কৰ। বিগত সময়ত শচীনে অৱসৰ লোৱাৰ পিছত 10 নম্বৰ জাৰ্চি পিন্ধি খেলপথাৰত নামিছিল শাৰ্দুল ঠাকুৰ। কিন্তু সেই কাৰ্যৰ বাবে ঠাকুৰক ভৰ্ৎসনা কৰিছিল ক্ৰিকেট ভক্তই। বিতৰ্কৰ অৱসানৰ বাবে তেতিয়াই 10 নম্বৰ জাৰ্চিৰো অৱসৰ ঘোষণা কৰিছিল বৰ্ডে। এতিয়াও অনুৰূপ পদক্ষেপ গ্ৰহণ কৰি চিৰবিদায় দিয়া হ'ল ধোনীৰ জাৰ্চিক। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা এনি।